নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যেতিয়া এজন ব্যক্তিৰ জীৱনত তেওঁৰ সপোনবোৰ ভাঙি যায় তেতিয়া সেই ব্যক্তিজনে কেনেকুৱা পেইন, দুখ বা তেওঁ কি পৰিস্থিতিৰ মাজেৰে মনোকষ্ট অনুভৱ কৰে বা তেওঁৰ সময় কেনেকৈ পাৰ হয়। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান সপোন আছে। সেই সপোনবোৰ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে খুবেই প্ৰিয় হয়। এতিয়া এই কথাটো ক'বলৈ যাওঁতে মই এই ভিডিঅ'টিতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম যে এটা সপোন ভাঙাৰ পিছত এজন ব্যক্তিয়ে কেনেকৈ বাউন্স বেক কৰিব পাৰে, লগতে পৌৰাণিক উইজডমে ইয়াক কেনেধৰণে এনালাইচিছ কৰি আমাৰ মাজলৈ আগবঢ়াইছে, আৰু লগতে আপোনালোকৰ লগত এইটোও শ্বেয়াৰ কৰিম যে কিছুমান প্ৰেক্টিকেল ষ্ট্ৰেটেজিৰ দ্বাৰা আমি আমাৰ সপোনৰ শেষ হোৱাৰ পিছতো তাক কেনেকৈ আমি বাউন্স বেক কৰি ঘূৰাই আনিব পাৰোঁ। যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া তেওঁৰ মৃত্যুত তেওঁক ভাল পোৱা বা কোনো এজন ব্যক্তিৰ এই ব্যক্তিজনৰ লগত যি সম্পৰ্ক থাকে সেই তেনেকুৱা ব্যক্তিসকলে খুবেই বেছি দুখ পায় বা এনেকুৱা পৰিস্থিতিত সেই ব্যক্তিজনৰ মানসিক স্থিতি খুবেই বেছি বেয়া হয়। ঠিক তেনেদৰে আমাৰ জীৱনৰ সপোনবোৰো এটা এণ্টিটিৰ দৰে। সপোন সদায় আমাৰ মনত, আমাৰ আৱেগত, আমাৰ চাইকিত, আমাৰ মাইণ্ডত থাকে আৰু তাক লৈ আমি নিজৰ জীৱনটোক বহুত ধৰণে কল্পনা বা প্লেন কৰোঁ। এতিয়া সপোন ভাগাৰ পিছত বা এটা সপোন চাৰখাৰ হৈ যোৱাৰ পিছত কেৱল তাত দাহন বা ফিউনেৰেল নহয়, কিন্তু সেই সপোন ভাগাৰ পেইন সেই তেনেকুৱাই লাগে যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো এজন প্ৰিয়জনক হেৰুৱাৰ পিছত তেওঁ অনুভৱ কৰে। মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে এটা সপোন ভাঙাৰ পিছত এজন ব্যক্তিৰ জীৱনত হোৱা মনোকষ্ট বা মানসিক স্থিতিৰ যি পৰিস্থিতি হয় সেই পৰিস্থিতিৰ কথা বিৱৰি বা এক্সপ্লেইন কৰিছিল মনোবিজ্ঞানী এলিজাবেথ কুবলাৰ-ৰছে, আৰু তেওঁ কৈছিলে এজন ব্যক্তিৰ জীৱনত গ্ৰীফৰ 5টা ষ্টেজেছ থাকে। সেই প্ৰথম গ্ৰীফৰ ষ্টেজটোৱে হৈছে এজন ব্যক্তিয়ে তেওঁৰ সপোনটো ভগাৰ পিছত পোৱা পেইন, আৰু সেই পেইনটো তেওঁ কোনো কাৰণত একচেপ্ট কৰিব নোৱাৰে, যাৰ কাৰণে তেওঁ ডিনায়েল ষ্টেজ তেওঁৰ ডিনায়েল ষ্টেজত তেওঁ সেই সপোন ভাঙাৰ পিছত তেওঁ উপনীত হয়। সেই ডিনায়েল ষ্টেজত তেওঁ এই বস্তুটো মানি নলয় যে তেওঁৰ সপোনটো ভাঙি গ'ল, যে তেওঁৰ সেই ব্যক্তিজনৰ লগত সম্পৰ্কটো নোহোৱা হৈ গ'ল বা সেই ব্যক্তিজন তেওঁৰ জীৱনত আৰু এতিয়া এক্সিষ্ট নকৰে। যেনিবা সেই কামটো তেওঁৰ হ'বলগীয়া আছিল আৰু তেওঁৰ সেই কামটো নহ'ল, বা তেওঁ কিবা এটা কামক লৈ সপোন দেখিছিল, সেয়া লাগিলে তেওঁৰ প্ৰফেশ্যন, কেৰিয়াৰ, যিকোনো ক্ষেত্ৰতেই নহওক কিয়, তেন্তে সেই কামটো হৈ নুঠাৰ যিটো পেইন, সেই পেইনত তেওঁ ফাৰ্ষ্ট ষ্টেজ অফ গ্ৰীফত ডিনায়েল ষ্টেজত থাকে। কাৰণ এজন ব্যক্তিৰ যেতিয়া এটা খুব বিশেষ সপোন ভাগে তেতিয়া সেই ব্যক্তিজনৰ জীৱনটোত সেই সপোনটোৰ মাহাত্ম্যটো বিভিন্ন ধৰণে বিস্তাৰিত হৈ থাকে, আৰু বহুত ক্ষেত্ৰত মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ৰিচাৰ্চ আৰু এভিডেন্স বেছড থিয়ৰীয়ে কয় যেতিয়া আমাৰ জীৱনত কিবা এটা ভাল হ'বলৈ গৈ থাকে, কিবা এটা আমাৰ জীৱনত টাৰ্ণিং পইণ্ট ল'বলৈ গৈ থাকে, তেতিয়াই বহুত সময়ত বহুত ব্যক্তিৰ এই সপোনবোৰ ভাগে, আৰু তেতিয়াই এজন ব্যক্তি হয়তো থমকি ৰয়, নতুবা তেওঁ এই গ্ৰীফৰ
যি 5টা ষ্টেজ মই মোৰ পৰৱৰ্তী আগৰ কেইবাটাও ভিডিঅ'ত এই গ্ৰীফৰ ষ্টেজ সম্পৰ্কে এক্সপ্লেইন কৰি থৈছোঁ, কিন্তু ইয়াত বিশেষকৈ মই সপোন বা এটা হোপ ভাঙাৰ ওপৰত কথাখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া এই গ্ৰীফৰ এই প্ৰথম ষ্টেজটোত তেওঁ ডিনায়েলত থাকে আৰু তেওঁ সেই বাস্তৱ বা ৰিয়েলিটিখিনি কোনো কাৰণত মানি বা একচেপ্ট কৰিব নোৱাৰে। ইন দ্য ছেকেণ্ড ষ্টেজ তেওঁ এংগাৰ ফেচ কৰে, খুব বেছি তেওঁ খঙাল, তেওঁ খুব বেছি মানে আমি যে কওঁ ইমান বেছি তেওঁৰ খং আৰু ফ্ৰাষ্ট্ৰেশ্যনে ক্ৰিয়া কৰে মনৰ ভিতৰত যে তেওঁ ব্লেম দিয়ে, তেওঁ নিজক ব্লেম দিয়ে, তেওঁ অপজিটে থকা মানুহক ব্লেম দিয়ে, বিভিন্নজনক ব্লেম দিয়ে, পৰিস্থিতিক ব্লেম দিয়ে, মুঠতে তেওঁ চিৰচিৰা হৈ যায়, আগবাবুলা হৈ যায়, খঙত তেওঁ একো কৰিব নোৱাৰা হৈ যায়, তেওঁৰ ইমান বেছি ফ্ৰাষ্ট্ৰেশ্যন হয়, তেওঁ ইমান বেছি ৰেষ্টলেছ হয়, অশান্ত হৈ পৰে, তেওঁ গালি দিবলৈ আৰম্ভ কৰে, অৰ্ডিনেৰী কথা ক'বলৈ আৰম্ভ কৰে, বকিবলৈ আৰম্ভ কৰে, মুঠতে তেওঁৰ মানসিক স্থিতিৰ কণ্ট্ৰলত তেওঁ নিজকে ৰাখিব নোৱাৰে। ইন দ্য চেন্স তেওঁ ষ্টেবল হৈ নাথাকে। আৰু থাৰ্ড ষ্টেজত আহি গ'ল আমাৰ বাৰ্গেনিং। এই ষ্টেজটোত বহুত সময়ত আমি বাৰ্গেইন কৰিবলৈ লওঁ। যেতিয়া এজন ব্যক্তিৰ এনেধৰণৰ খুব বিশেষ কিছু সপোন ভাগে বা এনেকুৱা ধৰণৰ হোপ, এনেকুৱা ধৰণৰ কিছুমান মানে ইম্পৰ্টেণ্ট বস্তু ব্ৰেকডাউন হয়, তেতিয়া সেই ব্যক্তিজনৰ থাৰ্ড ষ্টেজটো হ'ল বাৰ্গেনিং। সেই বাৰ্গেনিং ষ্টেজটোত এজন ব্যক্তিয়ে খুব বেছি অভাৰথিংক কৰে। সেই ষ্টেজত ব্যক্তিজনে ভাবে যে মই পাষ্টত যদি এইটো নকৰিলোহেঁতেন, এইটো নকলোহেঁতেন, এনেকৈ থাকিলোহেঁতেন, তেনেকৈ কৰিলোহেঁতেন, তেতিয়া হয়তো মোৰ আজি এই পৰিস্থিতিটো নহ'লহেঁতেন। তেওঁ খুব বেছি নিজক কষ্ট দিবলৈ ধৰে, নিজক ব্লেম দিয়ে, তেওঁ পৰিস্থিতিক ব্লেম দিয়ে, তেওঁ ভগৱানৰ ওপৰত ব্লেম দিয়ে, তেওঁ মুঠতে তেওঁ কাৰো ওপৰত আস্থা বিশ্বাস তেওঁৰ নাথাকে। আল্টিমেট তেওঁ সকলোৰে লগত বাৰ্গেইন কৰাৰ ষ্টাৰ্ট কৰে, যি তেওঁৰ এই পৰিস্থিতিটোৰ লগত জড়িত হয় বা তেওঁৰ এই পৰিস্থিতিটো ভাঙাৰ কাৰণে তেওঁ নিজৰ মাজত তেওঁলোকক মানে জগৰীয়া বুলি ভাবে। ইয়াৰ পিছৰ ষ্টেজটো হৈ গ'ল ডিপ্ৰেশ্যন। এই ষ্টেজত এজন ব্যক্তি খুবেই বেছি হতাশাগ্ৰস্ত হয়। এই ষ্টেজত ব্যক্তিজনৰ সেলফ কনফিডেন্স লুজ হয়। এই ক্ষেত্ৰত ব্যক্তিজনে হাহাকাৰ কৰে যে তেওঁৰ যি আত্মবিশ্বাস, তেওঁৰ যি কনফিডেন্স তেওঁ ঘূৰাই পাবলৈ বিচাৰে, কিন্তু তেওঁ পাব নোৱাৰে। তেওঁ খুব বেছি নিৰাশাগ্ৰস্ত হয়, তেওঁ অকলশৰীয়াকৈ থাকিব বিচাৰে, তেওঁৰ মনত এটা ফিয়াৰ ফেক্টৰ ডেভেলপ হয়, তেওঁ ফিয়াৰ ফিল কৰে যে তেওঁ কোনো কামৰ কাৰণে নহয়, তেওঁ খুব বেছি এনেধৰণে অনুভৱ কৰে যে তেওঁ ভৱিষ্যতে আৰু কোনো কাম কৰিব নোৱাৰিব বা তেওঁ কোনো ধৰণৰ ভাল কামৰ প্ৰতি তেওঁ আগবাঢ়িব নোৱাৰিব, তেওঁৰ কাৰেজ, তেওঁৰ ব্ৰেভাৰী ভাঙিবলৈ ধৰে। এই ক্ষেত্ৰত এন দ্য লাষ্ট ষ্টেজ থেংকফুলি একচেপ্টেঞ্চ আহে এজন ব্যক্তিৰ মাজত। একচেপ্টেঞ্চ ইন দ্য চেন্স তেওঁ পিছত এটা ষ্টেজত গোটেই পৰিস্থিতিখিনি একচেপ্ট কৰে, গোটেই পৰিস্থিতিখিনি বুজিবলৈ চেষ্টা কৰে, ইণ্টাৰপ্ৰেট কৰে। তেওঁ কি হয় এনেকুৱা ধৰণে ভাবে যে যি হ'ল বা যি হৈ গ'ল সেয়া অলৰেডি হৈ গ'ল, ইটছ পাষ্ট, আৰু এতিয়া ফিউচাৰত তেওঁ আগবাঢ়িবই লাগিব আৰু আগ নাবাঢ়াকে তেওঁৰ কোনো অপশ্যন বা গত্যন্তৰ নাই। আৰু লগতে তেওঁ সেই পুৰণাখিনি যিমান তেওঁ ডিপ্ৰেশ্যন বাৰ্গেনিং ষ্টেজত ফ্লাছবেক কৰে, সেই বস্তুবোৰক লাহে লাহে তেওঁ এৰিবলৈ ষ্টাৰ্ট কৰে। এই ক্ষেত্ৰত বহুত ব্যক্তিৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আৰু সপোন ভাগাৰ এটা মানে খুব কমন ৰিজন বুলি ক'লেও ভুল নহ'ব যে বহুত ক্ষেত্ৰত এজন ব্যক্তিয়ে
এনেকৈ ভাবে যে মোৰ জীৱনত কিবা হৈ আছে, যদি সেয়া সম্পূৰ্ণ ভাল হ'ব লাগে, আৰু যদি কিবা অকণমানো বেয়া হয় তেন্তে মোৰ জীৱনত আৰু একো নাই, ডেট ইজ দি অল অৰ নাথিং। এই ধৰণৰ মেণ্টেলিটি আৰু থটছে তেওঁক খুব বেছি আমনি আৰু ডিষ্টাৰ্ব কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। অল অৰ নাথিং থিংকিঙৰ কথাটোতো ক'লোঁ, সেইটো এটা ৰিজন হয় বহুত ক্ষেত্ৰত সপোন ভাগি যোৱাৰ, আৰু লগতে এইটো এটা আৰু ৰিজন হয় যেতিয়া এজন ব্যক্তি সৰ্বশ্ৰান্ত হৈ যায় বা তেওঁৰ সকলো শেষ হৈ যায়, তেওঁৰ সকলো সপোন নোহোৱা হৈ যায়, আৰু তাৰ পিছত তেওঁ একচেপ্ট কৰে যে তেওঁ আগবাঢ়িব লাগিব, কিন্তু যেতিয়া তেওঁ তেওঁৰ নিজৰ চিন্তাধাৰাত কগনেটিভ ডিষ্টৰশ্যন আনি দিয়ে। কগনেটিভ ডিষ্টৰশ্যনৰ এটা অন্যতম কাৰণ হ'ল অল অৰ নাথিং থিংকিং। ইয়াতো মোৰ জীৱনত যি হ'ব সেয়া সৰ্বোচ্চ প্ৰকাৰে ভাল হ'ব, আৰু ছেকেণ্ড, ইয়াতো মোৰ যি জীৱনত অকণমানো বেয়া হয় সেয়া হ'লেই মোৰ জীৱনত আৰু একো বাকী নাথাকে বা মোৰ জীৱনত একো নাই। ঠিক ইয়াৰ লগতে আৰু এটা কথা ইম্পৰ্টেণ্ট হয়, ডেনিয়েল গিলৱাৰ্টে, তেখেত খুব ফেমাছ চাইকলজিষ্ট হয়, তেখেতে কয় যে এজন ব্যক্তিৰ সকলোবোৰ সপোন ভাগাৰ পিছতো তেওঁ আকৌ বাউন্স বেক কৰিব পাৰে, বা সেই বাউন্স বেক হয়তো তেওঁৰ আগতকৈ আৰু বেছি ছাকচেছফুল হয় যদিহে তেওঁ সেই বাউন্স বেকটো কৰিবৰ কাৰণে ইচ্ছুক বা আগ্ৰহী হয়। আৰু লগতে এইটো এটা আমাৰ প্ৰচেছ হয়, ব্ৰেইনৰ প্ৰচেছ, কাৰণ আমাৰ ব্ৰেইনত একচুৱেলি আমি আমাৰ মাইণ্ড আৰু ব্ৰেইন দুটা বেলেগ বস্তু, সেইটোত কনফিউজন হ'ব নালাগে। আচলতে এইটো ভিডিঅ'ত সেই বিষয়ে নকওঁ। যদি আমি আমাৰ ব্ৰেইনটোৰ কথা কৈ আছোঁ, ব্ৰেইনটো আমাৰ হাৰ্ড ৱায়াৰৰ নিচিনা। আমাৰ ব্ৰেইনটোৱে জানে, বা এইটো এটা টেকনিকেল মানে প্ৰচেছ হয় যে আমাৰ ব্ৰেইনটোৱে লং টাৰ্মত কেনেকৈ হিল হ'ব সেই তাৰ ৰাস্তাটো ব্ৰেইনটোৱে অট'মেটিকেলি কি কয় তয় কৰি থয়, মানে অট'মেটিকেলি তেওঁহে কৈছোঁ, মানে ব্ৰেইনটোৱে ডিফাইন কৰে বা ডিফাইন কৰি থৈ দিয়ে। কিন্তু যদি আমাৰ সেই ক্ষেত্ৰত মাইণ্ডে ব্ৰেইনক ছাপৰ্ট নকৰে, এই যে ক'লোঁ বাধা, কগনিটিভ ডিছৰশ্যন, এই ধৰণৰ ক্ষেত্ৰত যদি বাধা দিয়ে তেন্তে সেই বস্তুটো হৈ উঠাত অকণমান সমস্যা বা প্ৰব্লেম ক্ৰিয়েট হয়। কাৰণ বহু ক্ষেত্ৰত এজন ব্যক্তিৰ বহুত সপোন ভাগি যোৱাৰ পিছত, বহুত ব্যক্তিয়ে সকলোবোৰ শেষ কৰি দিয়াৰ পিছত ডিপ্ৰেশ্যনৰ ষ্টেজ আহি পোৱাৰ ক্ষেত্ৰত বা আহি পাওঁতে তেওঁ নিজকে নিজেই পাৰ্চনেলাইজ আৰু লেবেলিং কৰি বহি থাকে, বাকী তেওঁ একো কাম নকৰে। যেনে মোৰ দ্বাৰা নহ'ব, মই একো কৰিব নোৱাৰোঁ, মই এনেকুৱাই, বা মই দুখ পাইবৰ কাৰণেই জন্ম হ'লোঁ, বা মোৰ দ্বাৰা এই কামটো বা এই ধৰণৰ সপোনৰ মাজেদি আকৌ আগবাঢ়ি যোৱাটো ইম্পচিবল হ'ব। তেওঁলোকে নিজেই নিজৰ ছেল্ফ কনফিডেন্স লুজ কৰাই, বাই ফ'ৰ্চ তেওঁ লুজ কৰাই আহে কেতিয়াবা, বা তেওঁ নিজেই ছেল্ফ কনফিডেন্স লুজ কৰাৰ নিজৰ মাজত এটা কাৰণ হৈ পৰে। আৰু ইয়াতকৈও ইম্পৰ্টেণ্ট কথা, যেতিয়া আমি এজন ব্যক্তিয়ে নিজেই নিজক পাৰ্চনেলাইজ এটেক আৰু লেবেলিং কৰোঁ, আমি নিজেই নিজক ৰিমাৰ্ক দিওঁ, তেন্তে বাকী বেলেগ মানুহখিনিয়ে আমাক ৰিমাৰ্ক দিবলৈ বা লেবেলিং কৰিবলৈ আমি একোৱেই নেৰোঁ। বাছ আমি নিজকে ডিমটিভেট কৰা ষ্টাৰ্ট কৰোঁ, নিজকে আমি ইনডাইৰেক্ট টৰ্চাৰ কৰা ষ্টাৰ্ট কৰি দিওঁ। একৰ্ডিং টু চাইকলজিষ্ট ডেনিয়েল গিলৱাৰ্ডৰ মতে, যিসকল ব্যক্তিৰ সপোন ভাগি যায় বা তেওঁলোকে কিবা এটা কৰিবলৈ হাবিয়াস কৰাৰ আগমুহূৰ্ততে তেওঁলোকৰ যিবোৰ ড্ৰিমছ থাকে সেইবোৰ ভাঙে, তেন্তে সেই ব্যক্তিসকলে বেলেগতকৈ বেলেগ বেছি ভাল এচিভ কৰে। তাৰ উদাহৰণ হৈছে ষ্টিভ জনছ। তেওঁক তেওঁৰ নিজৰ
কোম্পানীটোৰ প্ৰায় বয়কট কৰি দিছিলে বা উলিয়াই দিছিলে ছেকেণ্ড আমাৰ ইয়াৰে যদি মই এক্সাম্পল দিওঁ তেন্তে হৈ গ'ল অমিতাভ বচ্চনক কোৱা হৈছিলে যে তেওঁৰ ভইচ ইমান ভাল নহয় বা তেওঁ ইমান ভাল এক্টৰ হ'বগৈ নোৱাৰে তাৰ আৰু এটা এক্সাম্পল হ'ল ৱৰ্ল্ট ডিজনীক কোৱা হৈছিল যে তেওঁৰ মাজত ক্ৰিয়েটিভিটি নাই চ' তেওঁক এইখিনি কোৱাৰ পিছত তেওঁলোকে বা তেওঁলোকৰ নিচিনা যিসকল আজি ব্যক্তি হৈছেগৈ তেওঁলোকে ৰৈ গৈছিল নে তেওঁলোক আগবাঢ়ি গৈছিল চ' গোটেইবোৰ অপৰচুনিটি শেষ হৈ যোৱাৰ পিছতো যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি আকৌ নিজকে থিয় কৰিব পাৰোঁ বা আকৌ আমি নিজকে সেই জেগাত চাব বিচাৰিলে চাব পাৰোঁ য'ত আমি চাবলৈ উৎসুক বা চাব বিচাৰোঁ এই ক্ষেত্ৰত আৰু এটা মানে ইণ্টাৰেষ্টিং কথা যিহেতু মই কৈছোঁ পৌৰাণিক উইজডমে কি কয় সেই সম্পৰ্কেও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইকাৰণে বেদান্তৰ ফিলচফিখিনিয়ে কয় যে সপোনক লৈ মানে আমাৰ ড্ৰিমছৰ আটাইতকৈ ভাল লগা বা বেয়া লগা এইটোৱে কথা হ'ল যে আমাৰ যিবোৰ সপোন সেইবোৰ ৰিজৰেক্ট হ'ব পাৰে মানে সেয়া আমি আকৌ নতুনকৈ দেখিব পাৰোঁ বা তাক লৈ আমি আকৌ নতুনকৈ কিবা এটা কৰিব পাৰোঁ চ' সেই ক্ষেত্ৰত আগবাঢ়িবলৈ আমাক নিজস্ব চেষ্টাৰ লগতে আমি সেই বস্তুটো মানে সাকাৰ কৰিবৰ কাৰণে বা সাৰ্থক কৰিবৰ কাৰণে এটা নতুন উৰ্জা বা নতুন এনাৰ্জি আৰু শক্তিৰ সহায়ত আমি সেইটোৰ ফালে আগবাঢ়িব পাৰোঁ আৰু তাক আমি নতুনকৈ দেখি নতুনকৈ সজাই ল'ব পাৰোঁ ইয়াৰ লগতে বেদ আৰু বেদান্ত ফিলচফিবোৰে কয় যে আমাৰ যিমানবোৰ সপোন আছে সেই সপোনবোৰ এটা মায়া হয় কিন্তু সেই সপোনটোক সাৰ্থক কৰিব পৰা যিটো শক্তি বা উৰ্জা সেইটো আমাৰ মাজতে আছে আমি সেইটোৰ সত্য হয় বা সেইটো আমাৰ ডিভাইন পাৱাৰ বা যিটো এনাৰ্জি সেইটো আমাৰ দ্বাৰাই আমি ৰিজেনেৰেট কৰিব পাৰোঁ আৰু আমি সেই বস্তুখিনিক লৈয়ে আমি আকৌ নতুনকৈ কিবা এটা সৃষ্টি কৰিব পাৰোঁ বা সেইফালে আমি আমাৰ চিন্তা হওক বা লাইফ হওক তাক আমি সেই দিশত আগবঢ়াই লৈ যাব পাৰোঁ তাৰ উপৰিও জাপানী ইকিগাই ফিলচফিয়ে কয় যে আমি যি কাম কৰি ভাল পাওঁ বা আমাৰ যি কামৰ পটেনচিয়েল আমাৰ লগত আছে সেই কামটোৰ পিছত আমি নিজৰ শক্তি নিজৰ ইনভেষ্টমেণ্ট এনেকৈ লগাব লাগে যে সেই কামটো আমাতকৈ বেটাৰ আৰু যাতে কোনেও কৰিব নোৱাৰে বা সেই স্কিলটোৰ ওপৰত আমি ইমানেই ডেডিকেশ্যন দিব লাগে যে সেই কামটোৰ কাৰণে বেলেগে আমাক জানে বা বেলেগে সেই কামটোৰ কাৰণে আমাক পইচা দিয়ে আৰু লগতে ইকিগাই ফিলচফিয়ে কয় যে যিটো কাম আমি কৰোঁ সেই কামটোৰ প্ৰতি আমাৰ নলেজ লগতে সেই কামটোৰ প্ৰতি আমাৰ স্কিল আমি ডে বাই ডে যিমান ইনভেষ্টিভ হৈ মানে সেই ইনভেষ্টিভ হৈ সেই গোটেই বস্তুখিনিৰ ওপৰত আমি এক্সপিৰিয়েঞ্চ ল'ম বা অভিজ্ঞতা ল'ম সেই বস্তুখিনিয়ে আমাক ফিউচাৰত সেই কামটোৰ প্ৰতি ইচ্ছুকটো কৰিবই কিন্তু সেই কামটোৰ পৰা আমাক এটা বেনিফিচিয়েল প্ৰডাক্টিভিটিও আমাক দিব আৰু ষ্টইক ফিলচফাৰসকলৰ মতে যেতিয়া আমাৰ হাতত একো নাথাকে বা আমাৰ সকলোবোৰ সপোন ভাঙি যায় এনেকুৱা ধৰণৰ এটা ষ্টেজত আমি থাকোঁ তেতিয়া তেওঁলোকে কয় যে আমি কেৱল প্ৰয়াস কৰি থাকিব লাগিব আমাৰ কোনো আউটকামৰ ওপৰত কোনো ধৰণৰ আধিপত্য নাই মাত্ৰ আমি আমাৰ প্ৰয়াসৰ মাজেৰে নিজৰ এটা এনেকুৱা চৰিত্ৰ কেৰেক্টাৰ গঠন কৰিব লাগিব বা আমি এনেধৰণৰ এজন ব্যক্তিত্ব অৰ্জন কৰিব লাগিব মানে
এইটো এনেকৈ ধৰণৰ ফিলচফিয়ে কয় যে আমি ভাৰ্চুৰ পৰা ব্লেছিংছ ল'ব লাগিব, মানে আমি ভাৰ্চুৱেলাইজ হ'ব লাগিব, আমাৰ কেৰেক্টাৰটো আমি এনেধৰণে বনাব লাগিব বা এনেকৈ বেলেগক প্ৰভাৱান্বিত কৰিব লাগিব যে সেই কেৰেক্টাৰটোৰ কথা সকলোৱে কয় বা সেই কেৰেক্টাৰটোক সকলোৱে জানে বা সকলোৱে বুজিব ইচ্ছা কৰে। এতিয়া আহি যাওঁ প্ৰেক্টিকেল ষ্ট্ৰেটেজিখিনিৰ ওপৰত। প্ৰেক্টিকেল ষ্ট্ৰেটেজি যদি তেনেকুৱা এজন ব্যক্তিৰ জীৱনত হয় যে সেই ব্যক্তিজনৰ সপোন ভাগে আৰু তেওঁ নিজকে এবাৰ পুনৰ ষ্টাৰ্ট কৰিবলৈ চিন্তা কৰে, তেন্তে প্ৰেক্টিকেল ষ্ট্ৰেটেজি হ'ল তেওঁ সময় ল'ব লাগে। ইমানখিনি সময়টো তেওঁ ল'বই লাগে যে তেওঁ নিজৰ চেল্ফ ইন্ট্ৰস্পেকশ্যন কৰিব পাৰে, চেল্ফ ৰিফ্লেকশ্যন তেওঁ কৰিব পাৰে, লগতে SWOT এনালাইচিছ কৰিব লাগে। SWOT এনালাইচিছ মিনছ ষ্ট্ৰেংথ, উইকনেছেছ, অপৰচুনিটি এণ্ড থ্ৰেটছ। তেওঁৰ কিখিনি ষ্ট্ৰেংথ এণ্ড পইণ্ট আছে সেইখিনি তেওঁ নিজেই জানে, বেটাৰ নো। সেই ষ্ট্ৰেংথ এণ্ড পইণ্টৰ ওপৰত তেওঁ কাম কৰি নিজৰ সপোনটোক ৰিবিল্ড কৰিব পাৰে। উইকনেছেছবোৰ তেওঁ জানি সেই উইকনেছেছবোৰৰ প্ৰটেকশ্যন কেনেকৈ তেওঁ ল'ব পাৰে বা সেই উইকনেছেছবোৰৰ কাৰণে যাতে তেওঁৰ জীৱনত বা ছেকেণ্ড টাইমত কিবা অপৰচুনিটি আহিলে তেওঁ লুজ কৰিব নালাগে, আৰু তেওঁ সেই উইকনেছেছবোৰৰ লগতে নিউ আৰু ৰিচেণ্ট অপৰচুনিটি আৰু তেওঁৰ একেবাৰে মানে নিয়াৰ অপৰচুনিটিৰ ওপৰত ফ'কাছ কৰিব লাগে। আৰু ফ'ৰ্থ থ্ৰেট, তেওঁৰ লাইফত, তেওঁৰ কামক, তেওঁৰ সপোনক, তেওঁৰ ডিজায়াৰ, তেওঁৰ নিডছক কোনবোৰ ফেক্টৰছে থ্ৰেট প্ৰেছাৰ কৰে বা থ্ৰেট দিয়ে, সেই ফেক্টৰছবোৰৰ ওপৰত তেওঁ নলেজ ৰাখি তাৰপৰা তেওঁ অভাৰকাম কৰাৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰিব লাগে। এনেকুৱা কেইবাটাও প্ৰেক্টিকেল ষ্ট্ৰেটেজি আছে যি কৰাৰ পিছত আমি আমাৰ সপোন ৰিবুষ্ট কৰিব পাৰোঁ বা আমি ৰিবিল্ড কৰিব পাৰোঁ। সপোন এটা এনেকুৱা বিল্ডিং হয় যি বিল্ডিং ভাঙি গ'লে আমি তাক আকৌ বনাব পাৰোঁ, আৰু বেটাৰকৈ সজাব পাৰোঁ, বা আমি তাক আকৌ নতুন স্পৃহা, নতুন আশাৰে, নতুন মানে কি কয় উৰ্জাৰে সেই সপোনটোক পূৰ্ণ কৰিব পাৰোঁ বেলেগ প্ৰকাৰে বা তাত কিছুমান ইন'ভেটিভ নতুন থটফুল আইডিয়াৰ দ্বাৰা। চ' যেতিয়ালৈকে এজন ব্যক্তি জীয়াই থাকে তেওঁৰ হাজাৰটা সপোন হাজাৰবাৰ ভাঙি যোৱাৰ পিছতো তেওঁ যদি বিচাৰে, কেৱল তেওঁ যদি বিচাৰে, সেই সপোনটোক তেওঁ সাৰ্থকো কৰিব পাৰে কেৱল তেওঁৰ হাৰ্ডৱৰ্ক, ডেডিকেশ্যন আৰু লগতে তেওঁৰ নিজৰ ওপৰত থকা কনফিডেন্স আৰু ফেইথৰ দ্বাৰা। এই ভিডিঅ'টিৰ দ্বাৰা মই আজি আপোনালোকৰ মাজত এইটোৱেই এটা মৰেল অফ দ্য ভেলিউ ইনপুট কৰিব বিচাৰোঁ যে লাইফৰ যেনেকুৱা পৰ্যায়ৰ যি চিটুৱেশ্যনতে যেনেধৰণৰ ক্ষেত্ৰতে আমাৰ লাইফত অকণমান ষ্ট্ৰাগলছ ক'ব পাৰে, নতুবা অকণমান আমাৰ লাইফত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অবষ্টিকলছ আহি যায়, সেই ক্ষেত্ৰত আমি নিজকে আৰু বেছি দৃঢ়, আৰু বেছি সংযম, আৰু বেছি নিজৰ ওপৰত আমাৰ টলাৰেঞ্চ, আমাৰ ৰাখাৰ যিটো কেপাচিটি, টলাৰেঞ্চ বিল্ড কেপাচিটি বঢ়াব লাগে। আৰু সেই টাইমটোক এটলিষ্ট সেই পিৰিয়ড অফ টাইমটোক যি ধৰণে গৈছে তেনেধৰণে গ' উইথ দ্য ফ্ল' আমি যাবলৈ দিব লাগে। তাৰপিছত আমি নতুন কিবা এটাত আমাৰ টাইম, এনাৰ্জি,
প্ৰডাক্টিভিটি গোটেইখিনি বস্তু ইনভেষ্ট কৰিব লাগে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ so very much giving your valuable time to watch my video Om Namo Bhagavate Vasudevaya Namah